এক গৌৰৱময় অধ্যায়ৰ সমাপ্তি। কায়িকভাৱে আঁতৰি গ'ল ডক্টৰ মনমোহন সিং। বছৰটোৰ অন্তিমটো সপ্তাহতেই আহিল এই দুখৰ সংবাদ। যোৱাটো শতিকাৰ ৯০ৰ দশকত টলমল কৰা দেশৰ অৰ্থনীতিক বাগৰি পৰিবলৈ নিদিয়াকৈ ধৰি ৰখা বিশিষ্ট অৰ্থনীতিবিদ দেশৰ প্ৰাক্তন বিত্তমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিং আৰু নাই। বাৰ্ধক্যজনিত অসুস্থতাৰ ওচৰত হাৰ মানি বৃহস্পতিবাৰে নিশা নতুন দিল্লীৰ সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৯২ বছৰ। বৃহস্পতিবাৰে নিশা নতুন দিল্লীৰ বাসগৃহত অচেতন হৈ পৰে ডক্টৰ মনমোহন সিং। লগে লগে এইমছলৈ নিয়া হয় বৰ্ষীয়ান প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক। কিন্তু নিশা ৯:৫১ শেষ নিশ্বাস ত্যাগ কৰে ডক্টৰ মনমোহন সিঙে। ডক্টৰ সিঙৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পিছতেই তেওঁৰ নতুন দিল্লীৰ বাসভৱনলৈ ববলৈ লয় গুণমুগ্ধৰ সোঁত। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে প্ৰকাশ কৰে গভীৰ শোক। শুকুৰবাৰে পুৱাৰ ভাগতেই বাসভৱনলৈ গৈ শ্ৰদ্ধাঞ্জলি জনায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে। শ্ৰদ্ধা জনাবলৈ আহে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী, বিৰোধী দলপতি ৰাহুল গান্ধী। প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দেও জনায় শ্ৰদ্ধাঞ্জলি। নিজৰ শোক বাৰ্তাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, ডক্টৰ মনমোহন সিঙৰ মৃত্যুৱে আমাক দিছে গভীৰ দুখ। पूर्व प्रधानमंत्री डॉक्टर मनमोहन सिंह जी के निधन ने हम सभी के हृदय को गहरी पीड़ा पहुंचाई है। एक नेक इंसान के रूप में, एक विद्वान अर्थशास्त्री के रूप में और रिफॉर्म्स के प्रति समर्पित लीडर के रूप में उन्हें हमेशा याद किया जाएगा। एक अर्थशास्त्री के रूप में उन्होंने अलग अलग स्तर पर भारत सरकार में अनेक सेवाएं दी। দেশৰ অৰ্থনীতি শক্তিশালী কৰাৰ লগতে প্ৰধানমন্ত্ৰীৰূপেও দেশৰ বিকাশত যোগোৱা অৰিহণাৰ বাবে সদায় স্মৰণ কৰা হ'ব ডক্টৰ মনমোহন সিঙক। प्रधानमंत्री के रूप में देश के विकास में और प्रगति में उनके योगदान को हमेशा याद किया जाएगा। आज इस कठिन घड़ी में मैं उनके परिवार के प्रति अपनी संवेदनाएं व्यक्त करता हूं। मैं डॉक्टर मनमोहन सिंह जी को सभी देशवासियों की तरफ से श्रद्धांजलि अर्पित करता हूं। ব্যক্তি হিচাপে সদায় মৃদুভাষী বিনয়ী এগৰাকী প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ মৃত্যুত শাসক বিৰোধী ৰাজনৈতিক নেতৃত্বইও প্ৰকাশ কৰে গভীৰ শোক। The sad demise of Dr. Manmohan Singh is a great loss to the nation, entire nation. When the Indian economy was in shambles, Sri Narasimha Rao invited him to join his ministry. Within few months, he has changed the whole economy. Economy again started flourishing. इतिहास में एक अच्छे और सच्चे प्रधानमंत्री और हमेशा इसलिए याद किया जाएगा कि सौम्य उनका आचरण रहा। कम बोलते थे लेकिन उन्होंने देश को आर्थिक रूप से बहुत मजबूत बनाया। मेरे उनके साथ व्यक्तिगत संबंध थे। जब मैं प्रधानमंत्री कार्यालय में मंत्री था और वे ऑपोजिशन में थे, और उसके बाद जब वे प्रधानमंत्री थे लगातार मेरा उनसे मिलना होता था। उन्होंने देश को एक अर्थव्यवस्था के बारे में एक नई दिशा दी। प्रधानमंत्री रहते हुए उन्होंने देश के लिए कई अहम परमाणु समेत कई अहम फैसले लिए। मैं समझता हूं देश उनको हमेशा याद रखेगा। मनमोहन सिंह जी को ये देश एक महान अर्थशास्त्री के रूप में और एक ईमानदार प्रधानमंत्री के रूप में हमेशा याद करेगा। भारत के लिए ये एक अपूर्णीय क्षति है। उन्होंने देश की अर्थव्यवस्था को आगे ले जाने में बहुत महत्वपूर्ण योगदान दिया है। উল্লেখ্য, অবিভক্ত ভাৰতৰ পঞ্জাৱ প্ৰদেশৰ চাকৱাল জিলাৰ গাহ নামৰ গাঁৱত 1932 চনৰ 26 ছেপ্টেম্বৰত জন্ম মনমোহন সিঙৰ। 1954 চনত অৰ্থনীতিত স্নাতকোত্তৰ উত্তীৰ্ণ হোৱাৰ পিছত ইংলেণ্ডৰ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত অৰ্থনীতিৰে উচ্চ পৰ্যায়ৰ শিক্ষা গ্ৰহণ কৰে তেওঁ। এগৰাকী বিশিষ্ট অৰ্থনীতিবিদেই 1991 চনৰ পৰা 1996 চনলৈ আছিল দেশৰ বিত্তমন্ত্ৰী। তেতিয়া অসমৰ পৰাই ৰাজ্যসভাৰ সাংসদৰূপে নিৰ্বাচিত হৈছিল তেওঁ। পিছত 2004 চনত ইউপিএৰ ফালৰ পৰা দেশৰ প্ৰধানমন্ত্ৰীৰূপে কৰে কাৰ্যভাৰ গ্ৰহণ। একেৰাহে 2009 চনতো দ্বিতীয়বাৰলৈ প্ৰধানমন্ত্ৰী হয় ডক্টৰ মনমোহন সিং।
এইগৰাকী প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ মৃত্যুত দেশত ঘোষণা কৰা হৈছে 7-দিনীয়া ৰাষ্ট্ৰীয় শোক। শনিবাৰে সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন কৰা হ'ব অন্ত্যেষ্টিক্ৰিয়া। নেশ্যনেল ডেস্ক, প্ৰতিদিন টাইম।